নিৰ্বাচনৰ পিছতে আৰু বৃদ্ধি পাব পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ দাম। মোদী চৰকাৰক কটাক্ষ কৰি ভৱিষ্যতবাণী কৰিলে ৰাহুল গান্ধীয়ে। দিনক দিনে ডলাৰৰ তুলনাত টকাৰ মূল্য নিম্নগামী হৈ গৈ আছে। প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য 100 টকা হোৱাৰ দিশে। ইতিমধ্যে 93 টকা পাৰ কৰিলে প্ৰতি ডলাৰৰ বিপৰীতে। সেয়েহে অত্যাধিক মূল্যত ইন্ধন বা ক্ৰুড অইল ক্ৰয় কৰিব লাগিব ভাৰতে। মাথো 5 ৰাজ্যৰ নিৰ্বাচন পাৰ হ'বলৈ দিছে বিজেপিয়ে। তাৰ পাছত হুৰে বৃদ্ধি পাব পেট্ৰল ডিজেল ৰন্ধন গেছৰ মূল্য। এইদৰে একযোগে ভৱিষ্যতবাণী কৰে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। পশ্চিম এছিয়াৰ যুদ্ধই ভাৰতীয় বজাৰতো প্ৰভাৱ পেলাইছে। ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পাইছে। ৰন্ধন গেছৰ দাম বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ সঠিক প্ৰভাৱ 5খন ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পিছতহে বুজিব পৰা যাব। শনিবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মূল্যবৃদ্ধিৰ ইংগিত দি এক্সৰ পোষ্টযোগে এই দাবী কৰে। তেওঁ লিখিছে, নিৰ্বাচন শেষ হ'লে পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ দাম বৃদ্ধি হ'ব। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ কোনো পৰিকল্পনা নথকাৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰে। যোৱা কেইদিনমানৰ পৰা ডলাৰৰ বিপৰীতে টকাৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে বা কমি গৈছে। শুকুৰবাৰে 86 পইচা হ্ৰাস পাই প্ৰতি ডলাৰত 93.75 টকা হয়। সহজ ভাষাত ক'বলৈ গ'লে এতিয়া 1 ডলাৰৰ অৰ্থ হ'ল প্ৰায় 94 টকা, যিটো সৰ্বকালৰ সৰ্বনিম্ন হিচাপে পৰিগণিত হৈছে। এই বিষয়টো লৈ ৰাহুল গান্ধীয়ে লিখিছে, টকা ডলাৰৰ বিপৰীতে 100ৰ দিশে আগবাঢ়িছে। বৃদ্ধি পাইছে ইন্ধনৰ দাম। এইবোৰ ভৱিষ্যত মূল্যবৃদ্ধিৰ ইংগিত। টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত সমগ্ৰ অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিব বুলি ভাবে ৰাহুলে। কেন্দ্ৰীয় চৰকাৰে অৱশ্যে ইয়াক স্বাভাৱিক পৰিঘটনা বুলি অভিহিত কৰিছে। কিন্তু ৰাহুলৰ মতে সেয়া সঁচা নহয়। তেওঁৰ মতে 4টা খণ্ডই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ'ব। ৰাহুলৰ মতে প্ৰথমে উৎপাদন আৰু পৰিবহণৰ খৰচ বৃদ্ধি পাব। দ্বিতীয়তে আটাইতকৈ ডাঙৰ লোকচান হ'ব ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ। তৃতীয়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাব। চতুৰ্থতে বিদেশী বিনিয়োগকাৰীয়ে বিনিয়োগ প্ৰত্যাহাৰ কৰিব, যাৰ ফলত শ্বেয়াৰ বজাৰত চাপ পৰিব। অতি সোনকালে এনেকুৱা হ'ব বুলি দাবী কৰি ৰাহুলে কয়, এয়া মাথো সময়ৰ কথা। নিৰ্বাচন শেষ হোৱাৰ লগে লগে পেট্ৰল ডিজেল আৰু গেছৰ দাম বৃদ্ধি পাব। এপ্ৰিল মাহত অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাহুলে যে সেই দিশলৈ ইংগিত দিছে সেয়া স্পষ্ট। এই পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কোনো পৰিকল্পনা নাই বুলি ৰাহুলে আক্ৰমণ কৰে। তেওঁৰ ভাষাত মোদী চৰকাৰ এই ক্ষেত্ৰত কেৱল শূন্য। চৰকাৰে যি কৈছে সেয়া সত্য নহয়। আপোনাৰ হাতত যি আছে সেয়া সত্য। যুদ্ধ আৰম্ভ হোৱাৰ পৰাই বন্ধ হৈ আছে হৰমুজ প্ৰণালী। ফলত যোগানৰ নাটনি হৈছে। LPG চিলিণ্ডাৰ আচলতে উপলব্ধ হ'বনে নাই তাত সন্দেহ আছে। বন্ধ হৈ পৰিছে কেইবাখনো হোটেল আৰু ৰেষ্টুৰেণ্ট। অৱশ্যে সকলো স্বাভাৱিক বুলি আশ্বাস দিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু বহুতে এই ক্ষেত্ৰত পতিয়ন যোৱা নাই। ইয়াৰ বিপৰীতে LPG ডিলাৰত ভিৰ বাঢ়িছে গ্ৰাহকৰ। প্ৰতিদিনে দীঘলীয়া শাৰী গঢ় লৈ উঠিছে। অৱশ্যে টকাৰ মূল্য উঠা নমাক লৈ কেন্দ্ৰৰ কাষত থিয় দিছে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে। তেওঁ কয়, ইয়াৰ আঁৰত আন্তঃৰাষ্ট্ৰীয় কাৰণ আছে। বিষয়টো চৰকাৰৰ হাতত নাই। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।